নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে এতিয়া শ্যামকানু মহন্তৰ পত্নীৰ লগতে শেখৰজ্যোতি গোস্বামীৰ পত্নীয়েও। নাই পোৱা এতিয়ালৈকে বিচাৰি কোনো ধৰণৰ অধিবক্তা। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ জেডি নিউজৰ সম্মুখ দৰ্শকক পুনৰ জনাইছোঁ। এইবাৰ আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে এতিয়া শ্যামকানু মহন্তৰ পত্নীৰ লগতে শেখৰজ্যোতি গোস্বামীৰ পত্নীয়েও। আইনী সাহায্য লাগে সিদ্ধাৰ্থ শৰ্মাৰ পেয়সী আৰু শেখৰজ্যোতি গোস্বামীৰ পত্নীক। কিছু সময়ৰ পূৰ্বে জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত গৈ শ্যামকানু মহন্তৰ ধৰ্মপত্নী অনিতা ডেকা মহন্ত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। যিহেতু বিগত শুনানিৰ সময়ত কোনো এজন অধিবক্তা আগবাঢ়ি যোৱা নাছিল আইনী সাহায্যৰ বাবে। ইতিমধ্যে CJM আদালতে নিৰ্দেশ দিয়াৰ পিছতো আহিবলৈ ইচ্ছা কৰা নাই LADCয়ে, যাৰ বাবে আইন সেৱাৰ প্ৰাধিকৰণৰ কাষলৈ পুনৰ আহিছে এতিয়া অভিযুক্তৰ আত্মীয়। কেৱল ইমানেই নহয়, কাৰাগাৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰক সাক্ষাৎ কৰিবৰ বাবে এতিয়া অনুমতি বিচাৰি আবেদন কৰিছে তেওঁলোকৰ আত্মীয় লোকসকলে। জুবিনৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ আত্মীয়ই এতিয়া মুখ্য ন্যায়িক দণ্ডাধীশৰ কাষ চাপিল অভিযুক্তক সাক্ষাৎ কৰিবৰ বাবে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ উচ্ছেদ কৰিবলৈ যোৱা চৰকাৰী বিষয়াক জবাবদিহি কৰিলে এগৰাকী মহিলাই, আৰু এই মহিলাগৰাকীয়ে কৈছে যে আমি খাজানা দি আছোঁ, জাননী নিদিয়াকৈ উচ্ছেদ চলাব কি কাৰণে। এয়া মন্তব্য আপোনালোকে স্ক্ৰীণত দেখি থকা এই মহিলাগৰাকীৰ। আৰু এই সন্দৰ্ভত মহিলাগৰাকীয়ে কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, উচ্ছেদ চলাবলৈ গৈ এইবাৰ ৰাইজৰ ৰোষত পৰিছে চৰকাৰী বিষয়া। আমি চৰকাৰক খাজানা দি আছোঁ, এখনো জাননী নিদিয়াকৈ উচ্ছেদ চলাব কি কাৰণে। চৰকাৰী বিষয়াক এনেদৰে এতিয়া জবাবদিহি কৰিছে মহিলাই। শুৱালকুছিত কামৰূপ জিলা প্ৰশাসনে ইতিমধ্যে চলাইছে উচ্ছেদ অভিযান। অবৈধভাৱে দখল কৰা চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলাইছে প্ৰশাসনে। ইতিমধ্যে দীৰ্ঘদিন ধৰি জলাশয় আৰু গ্ৰেজিং ৰিজাৰ্ভ বেদখল কৰি আহিছিল একাংশ লোকে। সৰ্বমুঠ 6 বিঘা চৰকাৰী ভূমি দখল কৰি থকাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে, আৰু এই 6 বিঘা ভূমিৰ ভিতৰত 2 বিঘা ভূমিত প্ৰশাসনে চলাইছে এতিয়া উচ্ছেদ। পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী। সাগৰীয় ঘূৰ্ণী তথা মন ঠাই ইতিমধ্যে এফালৰ পৰা চলাইছে তাণ্ডৱ লীলা। অসমত সেইবাবেই আগন্তুক 5 দিনলৈ বতাহ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে এতিয়া বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণী মন্থাৰ বাবেই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চাৰিওফালে। ইতিমধ্যে কেইবাখনো উপকূলীয় চহৰত প্ৰচণ্ড বৃষ্টিপাতৰ লগতে ভাঙি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। কেইবাখনো জিলাত সান্ধ্য আইন পৰ্যন্ত জাৰি কৰিছে এতিয়া প্ৰশাসনে। প্ৰায় ৭৬,০০০ লোকক জৰুৰীভাৱে সুৰক্ষিত স্থানলৈ এতিয়া স্থানান্তৰ কৰা হৈছে। লগতে বাতিল কৰা হৈছে কেইবাখনো ৰেল বিমানৰ চলাচল। লগতে আগন্তুক কেইবাদিনলৈ বন্ধ কৰা হৈছে বহুতো স্কুল কলেজ। অন্ধ্ৰপ্ৰদেশৰ উপকূলত লেণ্ডফলৰ পিছতে আজি ক্ৰমাৎ শান্ত হৈ পৰিছে মন্থাৰ প্ৰভাৱ। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। শক্তি কমিলেও মন্থাৰ বাবেই অসমত নামিব পাৰে প্ৰচণ্ড শীত। অসমত আগন্তুক 5 দিনলৈ বৰষুণৰ আগজাননী জাৰি কৰিছে এতিয়া বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহাই প্ৰভাৱ পেলাব পাৰে উত্তৰ পূৰ্বত। আজি হৈছে বৃহস্পতিবাৰ, আৰু বৃহস্পতিবাৰে বিজুলী ঢেৰেকণীৰে ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে সদৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। লগতে শুক্ৰবাৰ আৰু শনিবাৰেও অসমসহ উত্তৰ পূৰ্বত বলিব প্ৰচণ্ড বতাহ। ঘণ্টাত প্ৰায় 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা। বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণী মন্থাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে পৃথিৱীৰ চাৰিওফালে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে সাৱধান জুবিন অনুৰাগীসকল। জুবিন ক্ষেত্ৰত ওলাইছে এতিয়া পকেটমাৰ। আৰক্ষীৰ জালত পৰিছে নগাঁও জিলাৰ আব্দুল জলিল নামৰ এজন মুছলমান লোক। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। পুনৰ জনাইছোঁ, সাৱধান, জুবিন ক্ষেত্ৰক অপসজ্জিত কৰিবলৈ নামি পৰিছে এতিয়া একাংশ অচিনাক্ত লোক। বিপদত পৰিছে এতিয়া তাৰ বাবে প্ৰকৃত জুবিন অনুৰাগীসকল। আৰক্ষীৰ জালত পৰিছে অৱশেষত নগাঁৱৰ আব্দুল জলিল নামৰ এজন লোক। জুবিন অনুৰাগীৰ পকেট মাৰি পৰিছে এতিয়া বিপদত আব্দুল জলিল নামৰ এইজন লোক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীলৈ লৈ আহিছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। কাৰণ ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি। প্ৰায় ৭০,০০০ টকা পৰ্যন্ত হ'ব পাৰে আপোনাৰ দৰমহা। সাজু কৰক আপুনি বহুতো যাৱতীয় নথি পত্ৰ। আৰু এই সন্দৰ্ভত
ক'ত কেতিয়া আবেদন কৰিব লাগিব সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি। প্ৰায় ৭০,০০০ টকা পৰ্যন্ত লাভ কৰিব আপুনি দৰমহা। আবেদনৰ বাবে এতিয়াই সাজু কৰক নথিপত্ৰ। প্ৰায় ১০,৬৭৩টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিছে এতিয়া বিজ্ঞাপন। SSCৰ অধীনত LP UPৰ শিক্ষকক দিয়া হ'ব এইবাৰ নিযুক্তি। আহি থকা ৮ নৱেম্বৰৰ পৰা কৰিব পাৰিব আপুনি এই পদসমূহৰ বাবে আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে আহি থকা নৱেম্বৰ মাহৰ ৩০ তাৰিখ। আপোনালোকে স্ক্ৰীনত দেখি থকা এই লিংকটোৰ জৰিয়তে অনলাইনত কৰিব লাগিব এই পদসমূহৰ বাবে আবেদন। আহি থকা ৮ নৱেম্বৰৰ পৰা পুৱা ঠিক ১০ বজাৰ লগে লগে মুকলি কৰা হ'ব ৱেবছাইট। আহি থকা ৩০ নৱেম্বৰৰ মাজনিশালৈকে মুকলি হৈ থাকিব ৱেবছাইটৰ লিংক। সকলোতকৈ উদ্বেগজনক কথাটো হৈছে যে অফলাইনৰ জৰিয়তে আবেদন কৰিব নোৱাৰিব। বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে লাভ কৰিব আপুনি এইসমূহ চৰকাৰী চাকৰিৰ সুবিধা। বৃহৎ নিযুক্তিক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এনেদৰে কিছু সময়ৰ পূৰ্বে কৰিছে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ বিজেপিৰ কাণ্ডত অতিষ্ঠ হৈ প্ৰায় ৭ শতাধিক বিজেপি কৰ্মীয়ে যোগদান কৰিছে এইবাৰ অগপত। এটা বিগ ব্ৰেকিং নিউজ জনাবলৈ লৈছোঁ ZD নিউজৰ সমূহ দৰ্শকক পুনৰ জনাইছোঁ। বিজেপিৰ কাণ্ডত এইবাৰ অতিষ্ঠ হৈ শ বিজেপি কৰ্মীয়ে ত্যাগ কৰিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টি দল। ৭ শতাধিক বিজেপি কৰ্মীয়ে অগপত যোগদান কৰাৰ খবৰ ইতিমধ্যে ZD নিউজৰ হাতত আহি পৰিছে। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত পুনৰ জনাইছোঁ। ৰঙানদী সমষ্টিত অগপ দলৰ বৃহৎ যোগদান কাৰ্যসূচী কিছু সময়ৰ পূৰ্বে অনুষ্ঠিত হয়। সাহসীয় বিজেপিক মিত্ৰ দল অগপই হানিছে এইবাৰ মুখ্য আঘাত। বিজেপিৰ বাবে বিজেপি দল ত্যাগ কৰা বুলি ইতিমধ্যে মন্তব্য কৰিছে একাংশই। পৰৱৰ্তী খবৰটো হৈছে জিলাই জিলাই এইবাৰ বীৰ লাচিত সেনাৰ সদস্যক আটক কৰিছে আৰক্ষীয়ে। বিভিন্ন ধৰণৰ অপৰাধত জড়িত থকাসকলক বিচাৰি এইবাৰ অভিযান চলাইছে অসম আৰক্ষীয়ে। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত পুনৰ জনাইছোঁ। জিলাই জিলাই এইবাৰ বীৰ লাচিত সেনাৰ সদস্যক কৰা হৈছে আটক। মানিকপুৰত বীৰ লাচিত সেনাৰ প্ৰায় ৫জনকৈ সদস্যক এইবাৰ আটক কৰিছে অসম আৰক্ষীয়ে। মানিকপুৰ আৰক্ষীয়ে কিছু সময়ৰ পূৰ্বে আটক কৰিছে জাবিদ খাণ্ডৱ, মুকুট আলীসহ ৫জনকৈ লোকক। আৰু এই জাবিদ খাণ্ডৱ হৈছে বঙাইগাঁও জিলা সমিতিৰ সচিব। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত। লগতে ইতিমধ্যে আটক কৰা এই আটাইকেইজন বৰ্তমান সময়ত মানিকপুৰ আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিত ভূমিত আকৌ নগাৰ দপদপনি। নগাই কাটিলে এইবাৰ অসম চৰকাৰে ৰোপণ কৰা বহুতো গছ-গছনিৰ পুলি। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত পুনৰ জনাইছোঁ। চৰকাৰে উচ্ছেদ চলোৱা ভূমিত নগাৰ আকৌ দপদপনি। হাতে হাতে মাৰণাস্ত্ৰ লৈ নগাই কাটিলে চৰকাৰে ৰোপণ কৰা বহুতো গছ-গছনিৰ পুলি। আৰু নগাই কৈছে যে তহঁতে গছপুলিবিলাক কাটি পেলা। এই মন্তব্য নগালোকৰ। উৰিয়ামঘাট সোণাৰী বিলত এইদৰেই অসমৰ শ্ৰমিকক ধমকি দিছে এইবাৰ নগালোকে। প্ৰায় ৭০জনীয়া দুৰ্বৃত্তই নষ্ট কৰি পেলালে উচ্ছেদস্থলীত ৰোপণ কৰা শতাধিক গছ-গছনিৰ পুলি। উৰিয়ামঘাটত ইতিমধ্যে সৌসিদিনা চলিছিল অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদিত অঞ্চলত গছপুলি ৰোপণৰ পৰিকল্পনা কৰিছিল যিহেতু অসম চৰকাৰে। উচ্ছেদ চলোৱা গাঁওসমূহত গছপুলি ৰোপণ কৰাটো সমৰ্থন কৰা নাছিল নগা লোকসকলে। অসমৰ শ্ৰমিকে গছপুলি ৰোপণ কৰি থকাৰ সময়তে এনেদৰে এতিয়া ধমকি প্ৰদান কৰিছে নগালোকে। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।